Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ দা টাইগাৰ কিং নামৰ চেপ্টাৰটোৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ ইয়াৰ পৰা যিবোৰ প্ৰশ্ন তোমালোকৰ এইবাৰৰ পৰীক্ষাত আহিব পাৰে বহুত বেছি সম্ভাৱনা আছে সেই প্ৰশ্নবিলাক তোমালোকলৈ আগবঢ়াইছো তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু এইকেইটা প্ৰশ্নৰ উত্তৰ ভালকৈ শিকিবা যদি তোমালোকৰ তাত ইয়াৰ উত্তৰ নাই কমেন্টত প্ৰশ্নটো লিখি দিবা মই তাৰ উত্তৰ যোগান দিয়াৰ ব্যৱস্থা কৰিম এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো প্ৰথমে এই চেপ্টাৰৰ পৰা তোমালোকে শিকিবা 2 নম্বৰ কোৱেশ্যনটো চোৱা হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰিডিক্ট এবাউট দ্য টাইগাৰ কিং 3 নম্বৰ হাউ ডিড দ্য টাইগাৰ কিং সেলিব্ৰেট দ্য কিলিং অফ দ্য 100th টাইগাৰ 6 নম্বৰ হাউ ডিড দ্য 100th টাইগাৰ টেক ইটস ৰেভেঞ্জ অন দ্য টাইগাৰ কিং 7 নম্বৰ হোৱাট ডিড এষ্ট্ৰলজাৰ ফৰটেল when Tiger King was born Tiger King যেতিয়া জন্ম হৈছিল এষ্ট্ৰলজাৰজনে কি গণনা কৰিছিল 8 নম্বৰ why does the Tiger King get his name Tiger King এর নামটো এনেকে Tiger King বুলি নাম কিয় পাইছিল তাৰপিছত এসে টাইপ কোৱেশ্চন এটা আছে চোৱা draw a character sketch of the Tiger King in your own words তোমাৰ নিজৰ ভাষাত Tiger King ৰ চৰিত্ৰ চিত্ৰণ কৰা মানে তেওঁৰ বিষয়ে চমুকৈ আলোচনা কৰা এইখিনি কোৱেশ্চন শিকিবা তাৰ লগত তোমালোকে এডিশনাল কিছুমান কোৱেশ্চন শিকিবা 5 নম্বৰ কোৱেশ্চনটো চোৱা হাউ ডিড দ্য টাইগাৰ কিং একুয়াৰ হিজ নেম টাইগাৰ কিং কি দৰে তেওঁৰ নামটো একুয়াৰ কৰিছিল তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চোৱা হোৱাট ডিড দ্য মহাৰাজা ডিসাইড টু ডু when he remembered the astrologer's prediction মহাৰাজাৰ যেতিয়া এষ্ট্ৰলজাৰৰ প্ৰেডিকচনৰ কথা মনত পৰিছিল তেতিয়া তেওঁ কি কৰাৰ সিদ্ধান্ত লৈছিল কোৱেশ্চন নম্বৰ 15 What danger did the Tiger King face during his mission of the tiger hunting? বাঘ শিকাৰ কৰাৰ সময়ত টাইগাৰ কিং কি সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছিল কি বিপদত পৰিছিল তেওঁ কোৱেশ্চন নম্বৰ 17 How did the Maharaja manage to retain his kingdom? মহাৰাজাই কি দৰে তেওঁৰ ৰাজ্য ৰিটেইন কৰিছিল কাহিনীটো তোমালোকে গম পাইছা এবাৰ তেওঁৰ ৰাজ্য হেৰুৱাৰ উপক্ৰম হৈছিল আৰু সেই ৰাজ্যখন কি দৰে তেওঁ ৰিটেইন কৰিবলৈ সক্ষম হৈছিল তাৰ পিছত তোমালোকে চাবা Question number 27 How did the Maharaja celebrate his victory over the killing of the 100th tiger? Maharajai 100 tigers শিকাৰ কৰাৰ মানে ভিক্টৰিটো তেওঁ কিদৰে সেলিব্ৰেট কৰিছিল তাৰ পিছত তোমালোকে চাবা ইয়াত আৰু দুটামান কোৱেশ্চন বাকি আছে কোৱেশ্চন নম্বৰ 6 ডেসক্ৰাইব দ্য আইৰনিক্যাল এন্ডিং অফ দ্য ষ্টৰী কাহিনীটোৰ ষ্টৰীটোৰ আইৰনিক্যাল কি এন্ডিং হৈছে তাৰ বিষয়ে বৰ্ণনা কৰা কোৱেশ্চন নম্বৰ 9 Describe the comic scene between the Tiger King and his Dewan. Tiger King আৰু দেৱানৰ মাজতে অলপ কৌতুকপূৰ্ণ কথা বতৰা হৈছিল গল্পটোত তোমালোকে যদি শুনিছা পঢ়িছা তেলে গম পাইছা What did the Tiger King actually wish to convey to the Dewan? Actually দেৱানৰ পৰা তেওঁ কি বিচাৰিছিল কি আশা কৰিছিল কি ক'ব বিচাৰিছিল এই বিষয়ে বৰ্ণনা কৰি তোমালোকে লিখিব লাগে টাইগাৰ কিং নামৰ চেপ্টাৰটিৰ পৰা এইখিনি কোৱেশ্চন আনসাৰ তোমালোকে শিকিবা তেতিয়া হলে তোমালোকৰ পৰীক্ষাত যিখিনি আহিব তোমালোকৰ কমন পৰি যোৱাৰ সম্ভাৱনা 99% আছে গতিকে কোনো চিন্তা নকৰি ভালকে পঢ়ি থাকা যদি কোনো প্ৰশ্নৰ উত্তৰ নাথাকে তোমালোকে কমেন্ট কৰিবা ধন্যবাদ থাকিল